Hello, welcome to my YouTube channel Accountancy Smart Concept. মই সজল দত্ত, এছ'চিয়েট প্ৰফেচাৰ। মই আজি 30 বছৰৰ পৰা একাউণ্টিং প্ৰফেশ্যনতো আছোঁ, টিচিং প্ৰফেশ্যনতো আছোঁ আৰু কলেজতো পঢ়াইছোঁ। ষ্টুডেণ্টৰ প্ৰব্লেমবিলাক মই ওচৰৰ পৰা দেখিছোঁ, সলভ কৰিছোঁ। কেনেকুৱা ষ্টুডেণ্টে বুজি নাপালে তাক বুজি পোৱাব লাগে ইজিলি আৰু চিৰজীৱনৰ কাৰণে পূৰা গোটেই জীৱন তাৰ মনত থাকে বস্তুটো। এইটো লৈ মই বহুত ৰিচাৰ্চ কৰিছোঁ, ৰিচাৰ্চ কৰি কিনি মই চলিউশ্যন ওলাইছোঁ। তেতিয়া ভাবিলোঁ মই যদি এই বস্তুখিনি মই নিজৰ হাতত ৰাখোঁ তেনেহ'লেতো একো প্ৰয়োজন নাই। ষ্টুডেণ্টটো মই পঢ়াই আছোঁ, ঠিক আছে, যোনে পঢ়ি আছে সিহঁতে পাই আছে, কিন্তু বাকী ষ্টুডেণ্টবিলাক কেনেকুৱা পাব এইটো চিন্তা কৰি মই ইউটিউব চেনেলটো খুলিছোঁ। ঠিক আছে, তো মই চাওঁ গাঁৱে ভূঞে যিমান আমাৰ ভাইটিহঁত ভণ্টিহঁত আছে সকলোৱে যাতে এই ভিডিঅ'টো পায়, সিহঁতে উপকৃত হয়। বহুত কাৰণে হয়তো গাঁৱৰ ল'ৰা ছোৱালী ভাল এডুকেশ্যন বা পোৱাৰ সুযোগ সুবিধা নাথাকে ৰাস্তা ঘাটৰ কাৰণে বা বহুত কাৰণে, তো সিহঁতে পালে খুচি হ'ব আৰু ময়ো সুখী হ'ম চাই কিনি। মই জুবিনদাৰ এটা বস্তু মোৰ খুব মনত দাগ কাটিছে। একেতো জুবিনদা একেবাৰে কম সময়ত মৰিছে আৰু ঢুকাইছে। তেখেতে থাকিলে আমি আৰু সুন্দৰ সুন্দৰ গান পালোঁ হয়, আমাৰ কালচাৰটো আৰু আগুৱাই লৈ গ'লহেঁতেন। কিন্তু এটা বস্তু জুবিনদাৰ মোৰ মানে মনত খুব দাগ কাটিছে, সেইটো হ'ল এখেতৰ মানে দুখীয়া মানুহৰ প্ৰতি যে মৰমটো চাই মোৰ মানে খুব হাৰ্টত লাগিছে, খুব ভাল লাগিছে। এই বস্তুটোৱে মোক প্ৰেৰণা যোগাইছে এই ভিডিঅ' চেনেল ইউটিউব চেনেলটো খোলাৰ কাৰণে। তেতিয়া জুবিনদা য'তে আছে তেখেতৰ আত্মাৰ চিৰশান্তি আৰু মুক্তিৰ কাৰণে মই শ্ৰদ্ধা জনাইছোঁ। আৰু তেখেতৰ পৰা যে এইখিনি মই গ্ৰহণ কৰিব পাৰিছোঁ এইখিনিৰ কাৰণেও মই মানে তেখেতক বহুত ধন্যবাদ। এইটো মোৰ মনত খুব দাগ কাটিছে। কোনো মানুহ তেখেতৰ ওচৰত আহি ঘূৰি যোৱা নাই, যি নহওক কিবা না কিবা হ'লে এটা হেল্প কৰি দিয়ে। এইটো মোৰ বহুত প্ৰেৰণা যোগাইছে তেখেতৰ এই প্ৰচেষ্টাটোৱে। সেইকাৰণে মই ভিডিঅ' চেনেল এই ইউটিউব চেনেলটো বনোৱাৰ কাৰণে তেখেতৰ পৰাই প্ৰেৰণা পাইছোঁ। তেখেতৰ এই বস্তুটো মোৰ খুব মনত পৰে। দুখীয়া মানুহক যেতিয়া বিপদত পৰি আহে বা বহুত কৰিছে তেখেতে। আহক আমি সকলোৱে মিলি আমাৰ অসমৰ কাৰণে কিবা এটা কৰোঁ, যাৰ যি কেপাচিটি আছে ভাই কৰা। আজিকালি দুনিয়া মেৰি মুঠি মে এটা কথা নহয়, কথা কয় নহয়, মানে আমাৰ হাতত মোবাইলটো আছে, আমি যি চাওঁ এইটো কৰিব পাৰিম। আমি কোনোবা কিবা এটা কাম কৰি আছে, আৰে ভাই এইটো অসমীয়া ভাষাত আমি কৰি দিওঁ ন, ভিডিঅ' এটা বনাওঁ। ইঞ্জিনিয়াৰিং কৰি আছে, গাড়ী ৰিপেয়াৰিং কৰি, চব্জি বেচি আছে, চবেই বনাব পাৰে ভাই। এজনৰ জ্ঞানটো বেলেগে পালে আৰু আমাৰ এজন মানুহ হ'ব, আগুৱাই যাব, প্ৰেৰণা পাব। ঠিক আছে বাৰু, আজি মোৰ এই চেনেলটোৰ ইণ্ট্ৰডাকশ্যন এইটো। এইকাৰণে মই আজি বেছি কথা নকওঁ, অলপ চলপ বস্তুৰ প্ৰিলিমিনাৰী বস্তুবিলাক অলপ বুজাই দিম। বুক কিপিং কাক কয়, একাউণ্টেঞ্চি কাক কয়, বুক কিপিঙৰ ট্ৰেনজেকশ্যন কাক কয়, এইবিলাক লৈ অলপ আলোচনা কৰিম। নেক্সট ক্লাছৰ পৰা আমি ফুল ফ্লেজেড চলাম। ঠিক আছে, তো বুক কিপিং বস্তুটো কি? বুক কিপিং বস্তুটো হ'ল কিছুমান কিতাপত বিজনেছৰ ট্ৰেনজেকশ্যনবিলাক ৰেকৰ্ড কৰি ৰখাৰ নাম হ'ল
বুক কিপিং। এতিয়া অসমীয়া ভাষাত যদি কোনোবাই পঢ়ি আছে অসমীয়া মিডিয়ামত লিখি দিয়া। কিছুমান কিতাপত বিজনেছৰ ট্ৰেনজেকশ্যন মানে লেনদেন বুলি কয়, লেনদেনবিলাক লিখি ৰখাৰ নাম বুক কিপিং। এইটো যদি মিনিং কয় তেনেহ'লে এনেকুৱা লিখিবা, ইংলিছত ক'লে ইংলিছত লিখি দিবা, হৈ গ'ল। আচ্ছা, এতিয়া যদি ডেফিনেশ্যন কয়, বুক কিপিঙৰ ডেফিনেশ্যন, তেতিয়া কিন্তু ভাই সাৱধান। তেতিয়া কি হ'ব, কোনো এজন এক্সপাৰ্ট মানুহৰ অথৰিটিৰ কি কৈছে সেইখিনি লিখিব লাগে। দাড়ি মানে কমা, ফুল ষ্টপ চবখিনি, ইনভাৰ্টেড কমা থাকিলে ইনভাৰ্টেড কমা দিখিনি লিখিব লাগে, পূৰা ঠিক কৰি লিখিব লাগে। যেনেকৈ কৈছে, তেনেহ'লে ইয়াতে R.N. কাৰ্টাৰ এজন প্ৰমিনেণ্ট মানুহ, আৰু বহুত কেইজনে লিখিছে। ইয়াৰ মাজত মোৰ ভাল লাগিছে, একেতক মই লিখিছোঁ। কোনো ষ্টুডেণ্টে যদি তাৰ নিজৰ মনে আৰু কিবা কোনোবাৰ লিখি দিয়ে হৈ যাব, কিতাপত পাবা এইবাৰ বহুত। মোৰ ভাল লাগিছে, এইকাৰণে মই এইটো লিখিছোঁ। বুক কিপিং ইজ দ্য আৰ্ট or science and art of correctly recording in the books of, একে কথা ঘূৰাই ফিৰাই মোৰতো এনেকৈ কৈ আছে, তেখেতৰ ভাষাটো লিখিব লাগিব। মনত ৰাখিবা, এই 3 মাৰ্ক তোমাৰ পকেটত সোমাই গ'ল। যদি মিনিং কয় কি লিখিবা, যদি কয় ডেফিনেশ্যন তেনেহ'লে কেনেকৈ লিখিবা, হৈ গ'ল। আচ্ছা, তাৰপিছত আহিলে ট্ৰেনজেকশ্যনবিলাক আমি লিখি ৰাখিম। এতিয়া ট্ৰেনজেকশ্যন নাজানিলে কেনেকৈ হ'ব? ট্ৰেনজেকশ্যন মিনছ দ্য ইকনমিক ইভেণ্ট হুইচ চেঞ্জেছ ফাইনেন্সিয়েল পজিশ্যন অফ এ প্ৰপাৰেটৰ অৰ এন ইনষ্টিটিউশ্যন। তাৰ মানে কি হ'ল, ইকনমিক ইভেণ্ট আৰু নন ইকনমিক ইভেণ্ট কি? মায়ে ল'ৰাক পঢ়াই আছে, এইটো হ'ল নন ইকনমিক ইভেণ্ট। এতিয়া টিউশ্যন টিচাৰে ষ্টুডেণ্টক পঢ়াই আছে, ল'ৰা ছোৱালীক পঢ়াই আছে, সেইটো ইকনমিক ইভেণ্ট, মানে পইচা দি কিনি পঢ়াই আছে। ঠিক এনেকুৱা কিছুমান বস্তু, আমাৰ এই বস্তুটো কিয় কৈছোঁ লাগিব অলপ পিছত। আচ্ছা, ঠিক আছে। তো ইকনমিক ইভেণ্ট, যি ইকনমিক ইভেণ্টে আমাৰ বিজনেছৰ ফাইনেন্সিয়েল পজিশ্যন চেঞ্জ কৰে তাক ট্ৰেনজেকশ্যন বুলি কোৱা হয়। আকৌ এটা ভাষাত আমি ক'ব পাৰোঁ যে ট্ৰেনজেকশ্যন মে বি এক্সচেঞ্জ অফ গুডছ এণ্ড ছাৰ্ভিচেছ অৰ দ্য হেপেনিং অফ এনি লছ অৰ গেইন মেজাৰেবল ইন টাৰ্মছ অফ মানি। এতিয়া ধৰা গুডছ এণ্ড ছাৰ্ভিচ মানে কি? গুডছ মানে কি? কোনো দোকানত গ'লোঁ, আমাক গুডছ দিলে। এতিয়া ট্ৰেন্সপৰ্ট কোম্পানীত গ'লোঁ, আমি বাছত যাম, বেংকত গ'লোঁ, সিহঁতে আমাক গুডছ নিদিয়ে, সিহঁতে বেংক, ইঞ্চুৰেঞ্চ এইবিলাক যেনেকৈ আছে এইবিলাকক ছাৰ্ভিচ ছেক্টৰ বুলি কয়। তো সিহঁতে আমাক ছাৰ্ভিচ দিলে বা কিবা এটা বিজনেছত আমাৰ লছ হয়, এক্সিডেণ্টেল লছ হয়, ইনচিয়'ৰ কৰা থাকিলেতো একো কথা নাই, ইনচিয়'ৰ কোম্পানীয়ে দি দিব। কিন্তু বিনা ইনচিয়'ৰ কৰা নাই আমি, তেতিয়া কি হ'ব? এইটো লছ হ'ব বা কেতিয়াবা গেইনো হৈ যাব পাৰে। এইটো বস্তুক কয় ট্ৰেনজেকশ্যন, লেনদেন। কিন্তু ইকনমিক হ'ব লাগিব। এজন মেনেজাৰ মৰি ঢুকাইছে, এইটো এটা বিজনেছৰ ঘটনা হ'ল, ইভেণ্ট হ'ল, কিন্তু আমি ক'ব নোৱাৰোঁ মেনেজাৰটো কিমান টকাৰ ভাল আছিলে। এজন এমপ্লয়ী মৰি গ'ল, খুব ভাল আছিলে, কিমান টকাৰ ভাল আছিলে, এইখিনি আমি মেজাৰ কৰিব নোৱাৰোঁ। সেইকাৰণে এইটো ট্ৰেনজেকশ্যন নহয়। তো এতিয়া বুজি পালোঁ, চেল অফ গুডছ, পেমেণ্ট অফ চেলাৰিজ, ডিপ্ৰিচিয়েশ্যন অফ এছেটছ। ডিপ্ৰিচিয়েশ্যন কি বস্তু? আমি ঘৰত এটা মানে ধৰা আমাৰ বিজনেছ আছে, বিজনেছত আমি এছেটছ কিনিলোঁ, কিছুমান বস্তু যেনে মেচিন, ফাৰ্নিচাৰ আৰু কিবা কিবি বস্তু আমি ইউজৰ কাৰণে আনিলোঁ, দামী বস্তু, কম দামী নহয়, এইবিলাক ষ্টেচনাৰী হ'ব, 100 টকা, 150 টকা, 200 টকা, এইবিলাকৰ ওপৰত ডেপ্ৰিচিয়েশ্যন দি কিনি আমাৰ ঝামেলা বাঢ়াই লাভ নাই। এইকাৰণে কিয় নহয় এইটো বুজাম পিছত। তো এইটো কাৰণে ডাঙৰ বস্তু কিনিলোঁ, বিজনেছত ইউজ কৰি আছোঁ,
সেইবিলাকৰ ওপৰত এটা প্ৰত্যেক বছৰ এটা লছ হৈ থাকে ইউজ কৰাৰ কাৰণে। আৰু ফিউচাৰত গৈ আমি এটা এছেটছ আৰু এটা এছেটছ কিনিব লাগিব, এইটোৰ টকাটো আগৰ পৰা প্ৰভাইড কৰি থৈ দিলোঁ। এইটো হ'ল ট্ৰেনজেকশ্যন। আচ্ছা, ক্লাছিফিকেশ্যন অফ ট্ৰেনজেকশ্যন। ঠিক আছে, মই ধৰা ছাপ'জ আমি 3জন মানুহক সুধিলোঁ যে ট্ৰেনজেকশ্যন কাক কয়। প্ৰথম মানুহজনে ক'লে যে আমি ট্ৰেনজেকশ্যনক 3 ভাগে ভাগ কৰিম। এটা হ'ল কেছ ট্ৰেনজেকশ্যন, এটা হ'ল ক্ৰেডিট ট্ৰেনজেকশ্যন, আৰু এটা হ'ল পেপাৰ ট্ৰেনজেকশ্যন। এক্সাম্পল দিয়া আছে। পেপাৰ ট্ৰেনজেকশ্যন, কেছ ট্ৰেনজেকশ্যন, ক্ৰেডিট ট্ৰেনজেকশ্যন বুজি পাবা, এনে পঢ়িলে গম পাই যাবা। কিন্তু পেপাৰ ট্ৰেনজেকশ্যনটো হ'ল আমাৰ অলপ নতুন বস্তু। লছ বাই ফায়াৰ, আনইনচিয়ৰ্ড লিখিব লাগিছিলে ইয়াতে। লছ বাই ফায়াৰ আনইনচিয়ৰ্ড, ইনচিয়ৰ কৰা থাকিলেতো ইনচিয়ৰে পে'মেণ্ট কৰি দিব, তেতিয়া হৈ গ'লহেঁতেন এইটো ক্ৰেডিট ট্ৰেনজেকশ্যন, বা লগে লগে দি দিলে হৈ যাব কেছ ট্ৰেনজেকশ্যন। কিন্তু আনইনচিয়ৰ্ড থাকিলেতো কোনোবাক নিদিয়ে, জ্বলিছে গৈছে আৰু তোমাৰ নাপাবা, কোনোবাই নিদিয়ে। তো এইটো হ'ল লছ বাই ফায়াৰ আনইনচিয়ৰ্ড থাকিলে হ'ব লছ বাই ফায়াৰ পেপাৰ ট্ৰেনজেকশ্যন। মানে আমি কোনোবাক দিব নালাগে, কোনোবাৰ পৰা পাব নালাগে, আমাৰ গৈছেতো গৈছে। আচ্ছা, ডেপ্ৰিচিয়েশ্যন অফ ফিক্সড এছেটছ। কোনো এছেটছ কিনিলোঁ ইউজৰ কাৰণে, এছেটছ মানে সম্পত্তি, চিধা কথা। তো ইউজ কৰাৰ কাৰণে সম্পত্তি, তো এইটো হৈ গ'ল আমাৰ ডেপ্ৰিচিয়েশ্যন। তো ডেপ্ৰিচিয়েশ্যনটো হ'ল এটা লছ, আমি কোনোবাৰ পৰা নাপাওঁ, কোনোবাই নিদিয়ে, এইটো আমাৰ বিজনেছতেই থাকে টকাটো। যেতিয়া আমাৰ কিনিব লাগে বিজনেছৰ পৰা ওলাই, এইটো আমি এছেটছটো আকৌ কিনি ল'ম, পুৰাণা হৈ গ'লে বা কাম কৰা নোহোৱা হ'লে এই মেচিনটো আকৌ কিনি ল'ম। বেড ডেপ্ট হ'ল কোনো কাষ্টমাৰে পইচা দোকানত, তোমাৰ দোকানত জিনিছ কিনিছে, এই মানুহজন কোনো কাৰণে দুখাই গ'ল, কোনো কাৰণে জেলত গুচি গ'ল, কোনো কাৰণে ইয়াৰ পৰা পলাই গ'ল, অসমৰ পৰা পলাই গ'ল। এতিয়া তুমি গম পাইছা, তাৰ বন্ধুৱে তোমাক খবৰ দিছে, এই মানুহজন গুচি গ'ল আৰু কেতিয়া নাহে ঠিক নাই, আহে নাহে ঠিক নাই। তো এইটো বেড ডেপ্ট। তোমাৰ যে ডেটৰ মানে আমি যাক বাকীত বেচোঁ তাক কয় ডেটৰ। তো ডেটৰ ঢুকালে চেছ, এই পইচাটো নাপাওঁ, 500 টকা লৈ গ'ল। তো এইটো হ'ল বেড ডেটছ। লাহে লাহে পাবা, চব বস্তু মই ডিটেইলছতে বুজাই দিম, চিন্তা কৰিব নালাগে। খালি শ্বৰ্টকাট এইবিলাক বস্তু থিয়ৰী আহে পৰীক্ষাত। এতিয়া 2 নম্বৰজন মানুহক সুধিলোঁ, ভাই কোৱাচোন তুমি বিজনেছৰ ট্ৰেনজেকশ্যনবিলাকক কেনেকৈ ডিভাইড কৰিবা? সি ক'লে কিছুমান আছে এক্সটাৰ্নেল ট্ৰেনজেকশ্যন, কিছুমান আছে ইণ্টাৰনেল ট্ৰেনজেকশ্যন। আচ্ছা বাবা, বুজিলোঁ। এক্সটাৰ্নেল ট্ৰেনজেকশ্যন কোনবিলাক? ওপৰত যে আছে কেছ ট্ৰেনজেকশ্যন, ক্ৰেডিট ট্ৰেনজেকশ্যন, এইবিলাক হ'ল এক্সটাৰ্নেল ট্ৰেনজেকশ্যন। মানে বাহিৰৰ, এক্সটাৰ্নেল মানে বাহিৰৰ মানুহৰ লগত আমাৰ যিবিলাক সম্পৰ্ক হয়, ট্ৰেনজেকশ্যন হয়, এইবিলাক হ'ল এক্সটাৰ্নেল ট্ৰেনজেকশ্যন। আৰু যিবিলাক আমাৰ বিজনেছৰ ভিতৰত হয়, কোনোবাক দিব নালাগে, কোনোবাৰ পৰা পাব নালাগে, কিন্তু আমাৰ লিখি ৰাখিব লাগে, এইবিলাক হ'ল ইণ্টাৰনেল ট্ৰেনজেকশ্যন, বিজনেছৰ ইণ্টাৰনেল মেটাৰ এইটো। তো ওপৰৰ 2টা এক্সাম্পল গুচি গ'ল তোমাৰ এক্সটাৰ্নেল ট্ৰেনজেকশ্যনত, আৰু তলৰ যে পেপাৰ ট্ৰেনজেকশ্যনটো আছে, এক এক্সাম্পল দি বুজাই আছোঁ 3টা, এইটো হৈ গ'ল পেপাৰ ট্ৰেনজেকশ্যন। বুজি পালানে নাই? নাপালে লিখিবা, কমেণ্টত লিখি দিবা, ছাৰ এইটো বুজি পোৱা নাই। এতিয়া 3 নম্বৰ মানুহজনক আমি সুধি আছোঁ, দাদা আপুনি কওকচোন, আপুনি ট্ৰেনজেকশ্যনবিলাকক কেইভাগে ভাগ কৰিব? সি ক'লে 2 ধৰণেৰে ট্ৰেনজেকশ্যন আছে, এটা হ'ল এক্সচেঞ্জ ট্ৰেনজেকশ্যন আৰু এটা হ'ল নন এক্সচেঞ্জ ট্ৰেনজেকশ্যন। একেই বস্তু, ওপৰৰ যে আছে কেছ ট্ৰেনজেকশ্যন, ক্ৰেডিট ট্ৰেনজেকশ্যন, এইবিলাক হৈ যাব এক্সচেঞ্জ ট্ৰেনজেকশ্যন, দিবলগীয়া, পাবলগীয়া, পাই গৈছোঁ, এইবিলাক।
আৰু পেপাৰ ট্ৰেনজেকশ্যন হ'ল আনইনচিয়ৰ্ড লছ, বেড ডেপছ, ডেপ্ৰিচিয়েশ্যন। এইবিলাক আমি কোনোবাক দিবও নালাগে আৰু পাবও নালাগে। ঠিক আছে, এইটো হ'ল কেছ ট্ৰেনজেকশ্যন। এতিয়া এটা বস্তু ডাঙৰ বিট কৰে ষ্টুডেণ্টক, টিচাৰকো বিট কৰে কেতিয়াবা কেতিয়াবা। হাউ কেন উই আইডেণ্টিফাই কেছ ট্ৰেনজেকশ্যন, ক্ৰেডিট ট্ৰেনজেকশ্যন এণ্ড পেপাৰ ট্ৰেনজেকশ্যন? এটা প্ৰশ্ন দিলে আমাক যে জাৰ্নাল কৰা এইটোত, ঠিক আছে, বা কেতিয়াবা কেতিয়াবা কেছবুক বনাওঁতে আমাৰ এই বস্তুটো লাগিব, ফিউচাৰত লাগিব, কিন্তু এই মছলাবিলাক লিখি থবা, ভালকৈ শিকিবা। আচ্ছা, কোনো ট্ৰেনজেকশ্যনত যদি আমি পাওঁ যে কেছ লেখা আছে, কেছত পে'মেণ্ট কৰি দিছোঁ বা কেছত পাইছোঁ, তেনেহ'লে কেছ ট্ৰেনজেকশ্যন, এইটোতো চিধা চিধি। কেতিয়াবা কেতিয়াবা কুৱেশ্যনত কেছ লেখা থাকিলে এইটো কেছ ট্ৰেনজেকশ্যন, ঠিক আছে বাবা, বুজি পালোঁ। আচ্ছা, কেতিয়াবা কেছো আছে, পাৰ্টিও আছে, মানুহৰ নামো আছে, বা কোনো অৰ্গেনাইজেশ্যনৰ কোনো দোকানৰ নাম, কোম্পানীৰ নাম লিখা আছে, কেছো আছে, তেতিয়া এইটো হ'ব কেছ ট্ৰেনজেকশ্যন। এই কুৱেশ্যনত যদি একো নাথাকে, একো মতলব কেছো নাই, চেকো নাই, পাৰ্টিও নাই, এনে দিছে 7,000 টকাৰ বস্তু কিনিছোঁ, এইটো কি ট্ৰেনজেকশ্যন হ'ব? কেছ ট্ৰেনজেকশ্যন। মনত ৰাখিবা, এইবিলাক বস্তু মাজে মাজে খুব বিট কৰে, ফিউচাৰত গৈ বিট কৰিব। ফিউচাৰত যেতিয়া চেপ্টাৰবিলাক পঢ়াম, এইবিলাক আৰু নপঢ়াওঁ, তেতিয়া ৰেফাৰ কৰি দিম 1 নম্বৰৰ ভিডিঅ'ত যোৱা, ঠিক আছে, এইটো চাই ল'বা ভালকৈ। এতিয়া হ'ল ইয়াৰ তলত 5 নম্বৰটো চাওঁ। পাৰ্চেজ গুডছ ফ্ৰম ছানী ₹30,000 এণ্ড পে'মেণ্ট মেড বাই চেক। চেকত পে'মেণ্ট কৰি দিছোঁ, কিনিছোঁ, চেকত পে'মেণ্ট কৰি দিছোঁ। এইটো যদিও এইটো বেংক ট্ৰেনজেকশ্যন, এইটো কেছ ট্ৰেনজেকশ্যন বুলি কয়। এইটো কেছত পে'মেণ্ট হৈ গৈছে, কেছ বা চেক দি পে'মেণ্ট কৰি দিলে এইটো কেছ ট্ৰেনজেকশ্যন হৈ যায়, ঠিক আছে, মনত ৰাখিবা। পাৰ্চেজ গুডছ ফ্ৰম ছানী ₹9,000, এইটো পাৰ্টি আছে, কেছো নাই, চেকো নাই, মনত ৰাখিবা, এইটো ক্ৰেডিট ট্ৰেনজেকশ্যন। আচ্ছা, যেতিয়া দেখিবা কুৱেশ্যনৰ মাজত ইনভয়েচড লেখা আছে, ছাপ্লাই লেখা আছে, তেনেহ'লে এইটো হ'ব ক্ৰেডিট ট্ৰেনজেকশ্যন, ঠিক আছে, মনত ৰাখিব পাৰিবা। আকৌ চাই ল'বা, 2-1 চালে হৈ যাব। তাৰপিছত হ'ল ৰিচিভড ইনৱাৰ্ড ইনভয়েচ ফৰ গুডছ ফ্ৰম মিষ্টাৰ এক্স ফৰ গুডছ ৱৰ্থ ৰুপিজ। ৱৰ্থ মানে কি? ভেলু, মূল্য। ইয়াতে কি হ'ল? গুডছ ৱৰ্থ, তাৰ মানে মূল্য হ'ল এইটো 1,000 টকা, 1,500 টকা, তেতিয়াহ'লে এইটো হ'ব ক্ৰেডিট ট্ৰেনজেকশ্যন। এই যে ইনভয়েচ আছে, এইটো ইনৱাৰ্ড ইনভয়েচ হ'লে আমি বুজি পাম যে এইটো আমি পাৰ্চেজ কৰি আছোঁ। আউটৱাৰ্ড ইনভয়েচ যদি কুৱেশ্যনত থাকে, তেনেহ'লে এইটো আমি বুজি পাম আমি বাকীত বেচি আছোঁ, ঠিক আছে। আর পেপার ট্রানজ্যাকশন তো আর কি কম, ডেপ্রিসিয়েশন অফ অ্যাসেটস, লস বাই অ্যাক্সিডেন্ট, আনইনসিওর্ড, মনত রাখিবা, লস বাই অ্যাক্সিডেন্ট, আনইনসিওর্ড, বেড ডেটস, এইবিলাক হ'ল পেপাৰ ট্ৰেনজেকশ্যন, ঠিক আছে। আৰু আজি অলপ এটা বস্তু বুজাই দিওঁ। বুক কিপিং আমি কিয় কৰোঁ? বুক কিপিং আমি কিয় কৰোঁ? আমি সৰু এটা দোকান চলাওঁতে এটা বুক কিপিং কৰিব লাগে। আচ্ছা, আৰু এটা কথা ওলাই গ'ল, ইয়াতে আমি বুক কিপিং কৰোঁতে সৰু পাণ দোকানীয়ে একাউণ্টছ মেইনটেইন কৰে, কিন্তু এইটো কি হ'ল, সিটো কলেজতো যোৱা নাই, একাউণ্টেঞ্চি পঢ়া নাই, একাউণ্টছ মেইনটেইন কৰে। এইটোক কয় ছিংগল এণ্ট্ৰি ছিষ্টেম। ডাবল এণ্ট্ৰি ছিষ্টেম আমি শিকিম, কেনেকুৱা কৰিম এইটো চাম। মানে যোনে একাউণ্টছ নাই শিকি, একাউণ্টছ নিজৰ কাৰণে, নিজৰ পাৰপাছ ছাৰ্ভ কৰাৰ কাৰণে যিটো একাউণ্ট মেইনটেইন কৰে, চাইণ্টিফিক যিটো নিয়ম আছে, আজিকালি মানুহে পঢ়ি আছে কলেজত, এইটো শিকি আছে, এইটোৰ নাম হ'ল ডাবল এণ্ট্ৰি ছিষ্টেম। আৰু ছিংগল এণ্ট্ৰি ছিষ্টেম হ'ল
নিজৰ পাৰপাছ ছাৰ্ভ কৰাৰ কাৰণে যিটো একাউণ্ট আমি মেইনটেইন কৰোঁ এইটোৰ নাম হ'ল ছিংগল এণ্ট্ৰি ছিষ্টেম। এতিয়া আমি বুক কিপিং কিয় কৰোঁ? এই পাণ দোকানীয়ে একাউণ্ট মেইনটেইন কিয় কৰে আৰু ডাঙৰ ডাঙৰ কোম্পানীয়েও বোলে ধৰা কিয় মেইনটেইন কৰে? এইটো হ'ল পাৰ্মানেণ্ট ৰেকৰ্ডৰ কাৰণে। আজি আমি যদি না লিখি ৰাখোঁ, কাষ্টমাৰৰো ভুল হ'ব পাৰে, ইণ্টেনশ্যনো বেয়া হ'ব পাৰে ঠকোৱাৰ কাৰণে, তো লিখি ৰাখিলে আৰু দিগদাৰ নাই। আচ্ছা, ৰেকৰ্ডিং এফেক্ট অফ ট্ৰেনজেকশ্যন। আচ্ছা, আমি ৰেকৰ্ডিং কৰি ৰাখোঁ, আমি কিন্তু ডাবল এণ্ট্ৰিৰ কথা কৈ আছোঁ দেই, ডাবল এণ্ট্ৰিৰ কথা বুজাই আছোঁ কিয় কৰে। ৰেকৰ্ডিং এফেক্ট অফ ট্ৰেনজেকশ্যন, তাৰপিছত ৰেকৰ্ডিং এফেক্ট কি? আমি লিখি ৰাখিলোঁ, প্ৰথমতে জাৰ্নাল কৰিলোঁ, লেজাৰ কৰিলোঁ, ট্ৰায়েল বেলেঞ্চ বনালোঁ, ইয়াৰ পিছত ট্ৰেডিং প্ৰফিট এণ্ড লছ বছৰৰ শেষত, ঠিক আছে, বছৰটো শেষ হ'লে আমি ট্ৰেডিং প্ৰফিট এণ্ড লছ আৰু বেলেঞ্চ শ্বীট বনাওঁ। এইটো বহুত কাৰণ আছে। আচ্ছা, ৰেকৰ্ডিং কৰোঁ, তো এইটোৰ এফেক্টটো আমি ট্ৰেনজেকশ্যনবিলাকৰ এফেক্ট, ৰেকৰ্ডিং এফেক্ট অফ ট্ৰেনজেকশ্যন। ট্ৰেনজেকশ্যন কি হ'ল এইটোতো বুজাই দিলোঁ। ট্ৰেনজেকশ্যনৰ এফেক্টবিলাক আমি লিখি ৰাখোঁ। 2 নম্বৰ হ'ল ছাপ্লাই অফ ইনফৰমেশ্যন ফৰ ডিচিশ্যন মেকিং। আচ্ছা, একাউণ্টছৰ ইউজাৰ আছে, বহুত ইউজাৰ আছে, ইণ্টাৰনেল ইউজাৰ, এক্সটাৰ্নেল ইউজাৰ। এক্সটাৰ্নেল ইউজাৰ হ'ল ধৰা আমাৰ ক্ৰেডিটৰ আছে, বেংক আছে, যাৰ পৰা লোন লৈছোঁ বা ল'ম, তাৰপিছত ইনকাম টেক্স আছে, চেল টেক্স আছে, GST আছে, এইবিলাকৰ কাৰণে আমি একাউণ্টছ মেইনটেইন কৰিব লগা হয়। আচ্ছা, আৰু ইণ্টাৰনেল ইউজাৰ কোন? আমাৰ মেনেজাৰ আছে, মেনেজাৰে যদি টাইম টু টাইম ইনফৰমেশ্যন নাপায়, গুদামত মাল কিমান আছে, কিমান লাগিব, কিমানৰ দিনত আহিব, অৰ্ডাৰ দিলোঁ আজি কেইদিন লাগিব, এইবিলাক ইনফৰমেশ্যন মেনেজাৰৰ লাগে। মালিকে চাব তাৰ প্ৰফিট কিমান হ'ল, লছ কিমান হ'ল, এইটো হ'ল ইনফৰমেশ্যন লাগে, সেইকাৰণে আমি একাউণ্ট মেইনটেইন কৰোঁ। প্ৰিজাৰ্ভেশ্যন অফ এছেটছ, আমি এছেটছ কিনিলোঁ, 5 বছৰ পিছত, 10 বছৰ পিছত আকৌ এছেটছ কিনিব লাগিব, তো এছেটছটো কিনাৰ কাৰণে পইচাটো আমাৰ মেনেজ কৰি ৰাখিব লাগিব, ডেপ্ৰিচিয়েশ্যন প্ৰত্যেক বছৰ লৈ। আচ্ছা, প্ৰিভেনশ্যন অফ ফ্ৰড এণ্ড এৰৰ, আমি একাউণ্ট মেইনটেইন কৰোঁ ফ্ৰড আৰু এৰৰ। ফ্ৰড মানে কোনোবাই যাতে ঠগাব নোৱাৰে, ভুল হয়, আমাৰো ভুল হ'ব পাৰে, কাষ্টমাৰৰো ভুল হ'ব পাৰে, আমাৰ ছাপ্লায়াৰৰো ভুল হ'ব পাৰে, এইকাৰণে আমি একাউণ্টছ মেইনটেইন কৰি থাকোঁ। অল দ্য ৰিচিভেবল ফ্ৰম দ্য আউটছাইডাৰ এণ্ড অল দ্য পেয়েবল টু দ্য আউটছাইডাৰ। আচ্ছা, তো কি হ'ল, আমি যেতিয়া বেলেগৰ পৰা পাম বা বেলেগক দিবলগীয়া আছে, তেতিয়া আমাৰ লিখি ৰাখিলে সুবিধা হয়, এইকাৰণে আমি একাউণ্টছ মেইনটেইন কৰোঁ। ঠিক আছে, এইখিনি মূৰত ৰাখিলে হ'ল। নেক্সট ডে কাম, একাউণ্টেঞ্চি কাক কয়? ঠিক আছে, একাউণ্টেঞ্চি কাক কয়, একাউণ্টছ কাক কয়, তাৰপিছত কিমান ধৰণৰ একাউণ্টছ আছে, এইবিলাকত গুচি যাম। ঠিক আছে, শ্বৰ্টকাট, আমি 15 ঘণ্টাৰ ভিতৰত পুৰা ফাৰ্ষ্ট ইয়াৰৰ মানে ক্লাছ 11ৰ কোৰ্চটো আমি কমপ্লিট কৰিম, সেইটো মোৰ কমিটমেণ্ট। ঠিক আছে, চাওঁ কিমান দিন লাগে, কিমান টাইম লাগে। 15 ঘণ্টাত হৈ যায়। হিন্দীটো মোৰ 2-3টা হিন্দী চেনেলত 2-3টা বাকী আছে। ঠিক আছে, তো 2-3টা চেপ্টাৰ 3 দিন লাগিব, 2-3 দিন লাগিব আৰু চেছ কৰি দিম। সৰু সৰু চেপ্টাৰবিলাক বাকী আছে, মাজে মাজে এৰি থৈ আছোঁ, তো এইবিলাক কৰাই দিম, বছ চেছ হৈ যাব। এইটোতো 15 ঘণ্টা লাগিব, 15 ঘণ্টাই পাছ হৈ যাব ভাইটি,
এইটো যদি ভাইটি ভণ্টি ভণ্টি বেয়া পাব, ভণ্টিক কোৱা নাই। তো এই ভিডিঅ'বিলাক চাই ল'লে আৰু মোৰ এটা কিতাপ এমাজনত পাই যাবা, মই লিংক দিম পাছত। এইটো কিনি ল'লে হৈ যাব ইংলিছ মিডিয়ামৰ কাৰণে। কিন্তু এছামিজ মিডিয়ামত যে লেখাটো মই লেখা নাই। অহা বছৰ এইটো কৰিম, লাহে লাহে কৰিম। এতিয়া ষ্টাৰ্ট কৰিছোঁ ফাৰ্ষ্ট ইয়াৰৰ, ছেকেণ্ড ইয়াৰৰো কৰিম, BCom কৰিম, তাৰপিছত লাহে লাহে CA, CS, CMA এইবিলাকত যাম। ঠিক আছে, মোৰ বহুত চাৰ্টাৰ্ড একাউণ্টেণ্ট মোৰ প্ৰেক্টিছ কৰি আছে, সিহঁতৰ লগতে টীম বনাই একেলগে আমি প্ৰেক্টিছ কৰোঁ CA একাউণ্টছ। আৰু যদি কোনোবা ছেকেণ্ড ইয়াৰৰ কোনোবাই যোগাযোগ কৰিব পাৰে, কোনোবাৰ কিবা প্ৰব্লেম হ'লে ফোন কৰিব পাৰে। মই এতিয়া ফাৰ্ষ্ট ইয়াৰৰ ওপৰত কনচেনট্ৰেশ্যন দি আছোঁ। ফাৰ্ষ্ট ইয়াৰটো ক্লিয়াৰ নহ'লে ভাই, ফাৰ্ষ্ট ইয়াৰ ইজ দ্য বেজ ইয়াৰ। কলেজত সোমালে বহুত ষ্টুডেণ্টে কয় ফাৰ্ষ্ট ইয়াৰ ইজ দ্য ৰেষ্ট ইয়াৰ। মই এই চক্কৰত পঢ়ি মৰি গৈছিলোঁ। পঢ়াই নাই ফাৰ্ষ্ট ইয়াৰত, ছেকেণ্ড ইয়াৰ আহিছে, ছেকেণ্ড ইয়াৰত একো বুজি নাপাওঁ। তাৰপিছত মই পেৰালাল ফাৰ্ষ্ট ইয়াৰো কৰিছোঁ, ছেকেণ্ড ইয়াৰৰ পঢ়াটো পঢ়িছোঁ। তাৰপিছত মোৰ মামা এজন আছিলে, তেখেতে মোক হেল্প কৰি দিছে, নহ'লে মই মৰি গ'লোহেঁতেন। ফাৰ্ষ্ট ইয়াৰৰ কথা বেলেগৰ কথাত নপঢ়িবা, ঠিক আছে। ফাৰ্ষ্ট ইয়াৰ ইজ দ্য ৰেষ্ট ইয়াৰ নহয়, ফাৰ্ষ্ট ইয়াৰ ইজ দ্য বেজ ইয়াৰ। তুমি আৰ্টছ পঢ়া, ছায়েন্স পঢ়া, যি নপঢ়া, ফাৰ্ষ্ট ইয়াৰ কলেজৰ পঢ়াৰ মানে পেটাৰ্ণটোৱে বেলেগ। এইটো ফাৰ্ষ্ট ইয়াৰৰ পৰা যদি ক্লিয়াৰ কৰি নোযোৱা, ছেকেণ্ড ইয়াৰত প্ৰব্লেম হ'ব। ছেকেণ্ড ইয়াৰ ক্লিয়াৰ কৰি নোযোৱা, তেনেহ'লে BComত প্ৰব্লেম হ'ব। BCom প্ৰব্লেম হ'লে ভাই হায়াৰ ষ্টাডিতো প্ৰব্লেম হ'ব। এইকাৰণে কৈ আছোঁ, মন দি কিনি দেখা, মোৰ ভিডিঅ'বিলাক চোৱা। 15 ঘণ্টা আর গাঁৱে ভূঞে যি বন্ধু বান্ধৱ চিনাকি আছে, সিহঁতক ভিডিঅ'টো পৌঁছাই দিয়া, সিহঁতে যাতে এডভান্টেজটো ল'ব পাৰে। এই ভিডিঅ'বিলাক চালে, আৰু মই যে কিতাপ বনাইছোঁ, কিতাপটো চালে একেবাৰে পূৰা ছিষ্টেমেটিক দিয়া আছে। এইখিনি পঢ়িলে 60ৰ পৰা 70 মাৰ্ক আহি যাব ভাই। 50, 60, 70 এইটো আহি যাব, আৰামছে পাছ কৰি ল'বা। 15 ঘণ্টা হৈ যাব কাম। 2 নম্বৰ হ'ল, এতিয়া 70, 80, 90, 98 পাবলগীয়া হ'লে মোৰ ডেছক্ৰিপশ্যন বক্সত নাম্বাৰ দিয়া আছে। ছিষ্টেমেটিক পঢ়িব লাগিব, টাইম লাগিব, প্ৰেক্টিছ কৰিব লাগিব। মোৰ সন্মুখত নহ'লে অনলাইনতেই ডিছকাছ কৰি পঢ়িব লাগিব। ষ্টুডেণ্টৰ কি প্ৰব্লেম হয় লগে লগে মোৰ চাব লাগিব, আৰু গাৰ্জিয়ানৰো কপাৰেশ্যন লাগিব। তেতিয়াহ'লে 90, 98 পাব। এনেকুৱা পাইছোঁ, কম টাইমতে কৰাইছোঁ। ঠিক আছে, এইটো কৈ দিবা ছেকেণ্ড ইয়াৰৰ বন্ধু বান্ধৱ থাকিলে। এতিয়াও টাইম আছে, 2 মাহমান আছে, 2-3 মাহমান আছে। ইয়াৰ ভিতৰতে মই 15 ঘণ্টাত ফাৰ্ষ্ট ইয়াৰৰ কোৰ্চ কমপ্লিট কৰাই আছোঁ। ঠিক আছে, 15 ঘণ্টাত কৰাই আছোঁ। 1 বছৰৰ কোৰ্চ। এইটো 1 মাহ পালে, 2 মাহ পালে, 3 মাহ পালে মই কি কৰিম এইটো গম পাই যাব, পূৰা চেপ্টাৰ চব কমপ্লিট হৈ গ'লে। তো যিবিলাক মানে ছেকেণ্ড ইয়াৰৰ বহুত প্ৰব্লেম হয়, ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্টৰ, মই এই চক্কৰত পঢ়িছোঁ, মই কি কওঁ, ষ্টুডেণ্ট এই চক্কৰত পঢ়ি মৰে, বিপদত পৰে। আৰু কোনে কি জানি মূৰত সোমাই দিয়ে বস্তুটো, ফাৰ্ষ্ট ইয়াৰ ইজ দ্য ৰেষ্ট ইয়াৰ, ফাৰ্ষ্ট ইয়াৰ ইজ দ্য ৰেষ্ট ইয়াৰ। ষ্টুডেণ্ট চক্কৰত পঢ়ি বিপদত পৰে। ছেকেণ্ড ইয়াৰত গ'লে একো বুজি নাপায়, এনেকুৱা ধৰণৰ ষ্টুডেণ্ট আছে। সাৱধান ভাই, ফাৰ্ষ্ট ইয়াৰত হেলা নকৰিবা। যিকোনো ছাবজেক্ট, ইকনমিক্স কোৱা, বিজনেছ ষ্টাডিজ কোৱা, যিকোনো ছাবজেক্ট কোৱা, ফাৰ্ষ্ট ইয়াৰ ইজ দ্য বেজ ইয়াৰ। বাৰ কৈ আছোঁ, এতিয়াও সময় আছে, ঠিক হৈ যোৱা। ঠিক আছে, মাইণ্ড ছেটটো পাল্টাই লোৱা, ঠিক হৈ যাব চব। এতিয়াও টাইম আছে। 15 ঘণ্টাত মইতো একাউণ্টেঞ্চি কৰাই আছোঁ। লাগিলে মই বিজনেছ ষ্টাডিজৰ ওপৰত এটা ভিডিঅ' বনাই দিম, পূৰা ৰোড মেপ, পূৰা
ঠিক কৰি দিম মই বিজনেছ ষ্টাডিজৰ মানে কিবা হেল্প কৰি দিম ঠিক আছে এটা ক্লাছ লাগিব কৰাই দিম এক ক্লাছ কৰাই দিম গোটেই জীৱন বহি বহি খাই থাকিবা ঠিক আছে চিন্তা নাই কিন্তু পঢ়া তোমালোকে পঢ়া কিবা প্ৰব্লেম হ'লে মোক কোৱা মই সলভ কৰি দিম ঠিক আছে থেংক ইউ